আপোনালোকৰ এটা যেটো সিনিয়ৰ সায়েন্স কাম আদাৰ পোষ্ট আছে ইয়াতে আপোনালোকৰ টোটাল 7টা পোষ্ট থাকিব ইয়াতে আপোনালোকৰ দৰমহা 1,61,400 টকা 2 নম্বৰ পোষ্ট আপোনালোকৰ সাবজেক্ট মেটাৰ স্টাইলিজৰ পোষ্ট হয় আৰু আপোনালোকৰ ইয়াতে দৰমহা 56,100 টকাকে দিয়া হ'ব 3 নম্বৰ পোষ্টটো আছে আপোনালোকৰ ফাৰ্ম মেনেজাৰৰ পোষ্ট ইয়াতে আপোনালোকৰ দুটা পোষ্ট থাকিব ইয়াতে আপোনালোকৰ দৰমহা 35,400 টকাকে দিয়া হ'ব নমস্কাৰ বন্ধুসকল আপোনালোকৰ নতুন কেটা চাকৰি আপডেট লৈছে চাকৰিটো লৈছে আপোনালোকৰ অসম চৰকাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ পৰা যেটো নিকি আপোনালোকৰ টোটাল ইয়াতে 25টা পোষ্ট থাকিব ইয়াৰে আপোনালোকৰ এপ্লাই প্ৰসেছটো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব তো বন্ধুসকল জবটো সম্পূৰ্ণ ডিটেইলছৰ বাবে আপোনালোকে ভিডিওটো হেকলৈকে চাই থাকিব আৰু মোৰ চেনেলত যিসকল নতুনকৈ আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকা ধৰণৰ চাকৰি আপডেট পাই থাকে তো বন্ধুসকল আপোনালোকৰ ইয়াতে যেটো এপ্লাই কৰা লাষ্ট ডে হেইটো দিছে আপোনালোকৰ 5 জানুৱাৰী 2025 ত আপোনালোকৰ লাষ্ট ডেট এপ্লাই কৰা আৰু আপোনালোকৰ 1 নম্বৰ পোষ্টটো দিছে সিনিয়ৰ সায়েন্স কাম হাৰ্ডৰ পোষ্ট যেটো নিকি টোটাল 7টা পোষ্ট থাকিব ইয়াতে আপোনালোকৰ তো ইয়াতে আপোনালোকৰ যেটো দৰমহা হেইটো আপোনালোকৰ 1,31,400 টকাকে দিয়া হ'ব আৰু আপোনালোকৰ ইয়াতে দিছে কোৱালিফিকেশন যেটো নিকি আপোনালোক ইয়াতে ডক্টৰেট ডিগ্ৰী বিচাৰিছে মানে আপোনালোক ইয়াতে কৃষি বিজ্ঞান সামূহিক বিজ্ঞান উদ্যান শস্য জীৱিকা সাংসালিক ক্ষেত্ৰ ডক্টৰেট ডিগ্ৰী লাভ কৰিলে সাংসালিক বিষয়ত বিজ্ঞানী প্ৰবক্তা সম্প্ৰসাৰণ বিশেষজ্ঞ হিচাপে আপোনালোকৰ যদি 8 বছৰ অভিজ্ঞতা আছে তেনেহলে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু 2 নম্বৰ পোষ্টটো দিছে আপোনালোকৰ সাবজেক্ট মেটাৰ স্টাইলিজৰ পোষ্ট যেটো নিকি আপোনালোকৰ টোটাল 12টা পোষ্ট দিছে ইয়াতে আপোনালোকে এতে যেটো স্যালাৰি থাকিব হেইটো আপোনালোকৰ 56,100 টকাকে দিয়া হ'ব আৰু আপোনালোকৰ এতে কোৱালিফিকেশনটো বিচাৰ মাষ্টাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ কমিউনিটি সায়েন্স ফিশাৰী সায়েন্স ফৰ ৰিকগনাইজড ইউনিভাৰ্চিটি আপোনালোকে যদি কোৱালিফিকেশন আছে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব 3 নম্বৰ পোষ্টটো দিছে আপোনালোকৰ ফাৰ্ম মেনেজাৰৰ পোষ্ট হয় যেটো নিকি আপোনালোকৰ টোটাল দুটা পোষ্ট দিছে আপোনালোকে এতে দৰমহা দিয়া হ'ব 35,400 টকা আপোনালোকৰ এতে কোৱালিফিকেশনটো বিচাৰিছে বেচেলাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ এনিমেল সায়েন্স ফিশাৰী সায়েন্স আৰু যদি আপোনালোকে ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা যদি পাস কৰিছে তেনেহলে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ 4 নম্বৰ পোষ্টটো দিছে প্ৰগ্ৰাম এসিস্ট্যান্ট যেটো নিকি ল্যাব টেকনিচিয়ানৰ পোষ্ট হয় ইয়াতে আপোনালোকৰ টোটাল 3টা পোষ্ট আছে ইয়াতে আপোনালোকৰ দৰমহাটো দিয়া হ'ব 35,400 টকা আৰু আপোনালোকৰ ইয়াতে কোৱালিফিকেশনটো দিছে বেচেলাৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ এনিমেল সায়েন্স ফিশাৰী সায়েন্স কমিউনিটি সায়েন্স হৰ্টিকালচাৰ সেৰিকালচাৰ ফৰ এ ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা যদি আপোনালোকে পাস কৰিছে তেনেহলে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াতে 5 নম্বৰ পোষ্টটো দিছে প্ৰগ্ৰাম এসিস্ট্যান্টৰ পোষ্ট যেটো নিকি আপোনালোকৰ কম্পিউটাৰৰ পোষ্ট আছে ইয়াতে অনলি এটা পোষ্ট আছে ইয়াতে আপোনালোকৰ দৰমহাটো 35,400 টকাকে দিয়া হ'ব ইয়াতে কোৱালিফিকেশন দিছে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী ইন দা ৰিলেভেন্ট ফিল্ড কম্পিউটাৰ সায়েন্স কম্পিউটাৰ এপ্লিকেশন ইনফৰমেশন টেকনলজি আৰু আপোনালোকৰ ইয়াতে ইকুইভেলেন্ট ফৰ এ ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা যদি আপোনালোকে পাস কৰিছে তেনেহলে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ 6 নম্বৰ পোষ্টটো দিছে এসিস্ট্যান্টৰ পোষ্ট যেটো নিকি আপোনালোকৰ টোটাল 3টা পোষ্ট থাকিব ইয়াতে আৰু আপোনালোকৰ ইয়াতে দৰমহাটো 35,400 টকাকে দিয়া হ'ব ইয়াতে আপোনালোকৰ কোৱালিফিকেশন দিছে কোৱালিফিকেশন আপোনালোকৰ বেচেলাৰ ডিগ্ৰী ইন এনি সাবজেক্ট ফৰ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ আপোনালোকৰ 5 ইয়াৰ্ছৰ ওয়াৰ্ক এক্সপেৰিয়েন্স থাকিব লাগিব ইন একাউন্টেন্টছ এণ্ড এষ্টাব্লিশমেন্টৰ যদি আছে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াতে 7 নম্বৰ পোষ্টটো ষ্টেনোগ্ৰাফাৰ পোষ্ট যেটো নিকি আপোনালোকৰ গ্ৰেড 3 পোষ্ট হয় আৰু আপোনালোকৰ ইয়াতে যেটো পোষ্ট টোটাল 4টা পোষ্ট ওলাইছে আৰু আপোনালোকৰ ইয়াতে দৰমহা 25,500 টকাকে দিয়া হ'ব ইয়াতে কোৱালিফিকেশন দিছে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী ফৰ এ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ ওয়াৰ্কিং নলেজ থাকিব লাগিব আপোনালোকৰ কম্পিউটাৰ যেটো নিকি আপোনালোক মানে আপোনালোকে ইয়াতে সমহীয়া ডিপ্লোমা এখন কম্পিউটাৰ সাৰ্টিফিকেট বিচাৰিছে যদি আছে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ 8 নম্বৰ পোষ্টটো হৈছে ড্ৰাইভাৰৰ পোষ্ট যেটো নিকি অনলি এটা পোষ্ট আছে ইয়াতে আপোনালোকৰ দৰমহা দিয়া হ'ব 21,700 টকা ইয়াতে কোৱালিফিকেশনটো দিছে আপোনালোকৰ SSLC পাস বিচাৰিছে সিম্পল পাছতে দিছে আপোনালোকৰ হেভি লাইট মটৰ ভেহিকল লাইসেন্স থাকিব লাগিব 2 বছৰ ড্ৰাইভিং এক্সপেৰিয়েন্স থাকিব লাগিব তেনেহলে আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ পাছত দিছে আপোনালোকৰ 9 নম্বৰ পোষ্টটো সাপোৰ্টিং ষ্টাফৰ পোষ্ট হয় যেটো নিকি গ্ৰেড 1ৰ পোষ্ট হয় আপোনালোকৰ টোটাল ইয়াতে দুটা পোষ্ট থাকিব ইয়াতে দৰমহাটো দিয়া হ'ব 18,000 টকা আৰু আপোনালোকৰ ইয়াতে কোৱালিফিকেশনটো দিছে কোৱালিফিকেশন আপোনালোকে মেট্ৰিকুলেশন বিচাৰিছে মানে 10 পাস নাইবা আপোনালোকৰ ইয়াতে ITI পাস হলো হ'ব আৰু আপোনালোকৰ এজ লিমিটেড মেক্সিমাম এজ আপোনালোকে 47 বছৰ লৈকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াতে এপ্লিকেশন ফিছৰ বিষয়ে দিছে যেটো নিকি আপোনালোকৰ ইয়াতে OBC জেনাৰেল ক্যান্ডিডেট সকলে ইয়াতে 1000 টকা এটা পেমেন্ট কৰিব লাগিব বাকি আপোনালোকৰ ইয়াতে দিছে SC ST PWBD ক্যান্ডিডেট সকলে ইয়াতে 500 টকা এটা পেমেন্ট কৰিব লাগিব আৰু আপোনালোকৰ ইয়াতে আছে কিছুমান ইম্পৰ্টেন্ট ডেট যেটো নিকি আপোনালোকৰ অনলাইন ষ্টাৰ্টিং ডেট হেটো আপোনালোকৰ 4 ডিসেম্বৰৰ পৰা ষ্টাৰ্টিং হৈ গৈছে আৰু আপোনালোকৰ যেটো ইয়াতে সাবমিটেড লাষ্ট ডেট মানে অন্তিম তাৰিখটো আপোনালোকৰ জানুৱাৰী 5 2025 লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ লাষ্টত আছে কিছুমান ইম্পৰ্টেন্ট ৱেবছাইটৰ লিংক যেটো নিকি অনলাইন এপ্লিকেশন ফৰ্ম আপোনালোকে ক্লিক কৰি গৈ পিনে আপোনালোকে এপ্লাই কৰিব পাৰিব এডভাৰটাইজমেন্ট ডিটেইলছ চাম বুলি কলে ক্লিক কৰি গৈ পিনে আপোনালোকে চেক কৰিব পাৰিব লাষ্টত আছে অফিচিয়েল ৱেবছাইট ক্লিক কৰি গৈ পিনে আপোনালোকে চেক কৰিব পাৰিব আৰু আপোনালোকে এপ্লাই কৰা লিংক ভিডিও ডেসক্ৰিপচনত পাই যাব আপোনালোকে গৈ পিনে চেক আউট কৰক আৰু বন্ধুসকল আজি আপডেট মানে আছিল এনেকা ধৰণৰ চাকৰি আপডেট পাই গলে চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ভিডিওটো লাইক কৰিব নাপাহৰিব তো আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম।